গোলাঘাট জিলাৰ বৰপথাৰত সংঘটিত হৈছে এক অমানৱীয় কাণ্ড। বাগানৰ ৰবৰ চুৰিৰ সন্দেহত দুই যুৱকক বিহিলে তালিবানী শাস্তি। তালিবানী শাস্তিৰ নামত যুৱক দুজনৰ ওপৰত নিমখ জলকীয়া লগোৱাৰ অভিযোগ। নিমখ জলকীয়া লগাইও শান্তি নাপালে তালিবানী শাস্তি প্ৰদান কৰা দলটোৱে। ইয়াৰ উপৰিও দুই যুৱকক কৰা হ'ল উপৰ্যুপৰি আক্ৰমণ। উপৰ্যুপৰি আক্ৰমণ কৰাৰ পাছতেই আৰক্ষীৰ উপস্থিতিত দুই যুৱকক ভৰ্তি কৰোৱা হ'ল যোৰহাট অসামৰিক চিকিৎসা মহাবিদ্যালয়ত। কিন্তু কোন জড়িত আছিল এই তালিবানী শাস্তিৰ আঁৰত? কাৰ নেতৃত্বত দুই যুৱকক বিহিছিল তালিবানী শাস্তি? কোন সংগঠনৰ নেতা জড়িত আছিল এই তালিবানী শাস্তিৰ আঁৰত? অভিযোগ উত্থাপন হৈছে ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি শশাংক শ্ৰেষ্ঠ, ক্ৰীড়া বিভাগৰ কৰ্মচাৰী ৰঞ্জিত শ্ৰেষ্ঠৰ লগতে ৰাজু শ্ৰেষ্ঠ জড়িত থকা ভয়ংকৰ অভিযোগ। কিন্তু কিয় এনে কামত নামি পৰিল এই ছাত্ৰ নেতা? এই ঘটনাৰ পাছতেই সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই বহিষ্কৃত কৰিছে ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি শশাংক শ্ৰেষ্ঠক। নিউজ ডেস্ক ৰিপৰ্ট, DB নিউজ।